দিন বহুত ভাললে আহিছে বহুত বেছি ভাললে আহিছে আৰু সেই কাৰণে গিফট পাইছো এইখন আমাৰ হনপাহি কালেকচনৰ পৰা শুনে কিমান ধুনীয়া শাড়ী এখন দিছে আসলে চইচটো মই নিজে কৰিছো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ইয়াৰে ব্লাউজটো কোনে সিলাই দিছে আপোনালোকক মই নেক্সট ভিডিঅত ভালকৈ দেখুৱাই দিম এইটো ব্লাউজ আসলে আমি নিজে এইবিলাক কামৰ লগত অলপ বেছি জড়িত যে গতিকে এইবিলাক কাম কৰি ভাল পাও কৰা মানুহকো বহুত বেছি মানে সাপোৰ্ট কৰো আৰু আপোনালোকৰ লগত শেয়াৰ কৰি মই বহুত ভাল পাও কিন্তু মই এটা ব্লাউজৰ কথা নকৈ এইকেইটা কথা ক'বলৈ ওলাইছো এই ফুলকেইটা কেনেকৈ বনাও মই হে অলৰেডি ইউটিউবত দি থৈ দিছো আৰু ৰাতিপুৱাই কালি মই এই ব্লাউজটো হোৱাৰ পিছত আজি ৰাতিপুৱাই মই এই ব্লাউজটো কাম শেষ কৰিছো ভিতৰত এয়া কাপোৰ লগাই দিছো চাওক কাপোৰ লগাই দিছো ভিতৰত কিমান বেছি ভাল লাগিছে চাওকচোন হেকাৰণে মই ফুলকেইটা দেখুৱালো কিমান ধুনীয়া লাগিছে আৰু এতিয়া খুব ধুনীয়া কাপোৰ এজোৰৰ কাম কৰি আছো এই যে চাওক দায়িত্বসৰ কাপোৰ ইমান বেছি ভাল লাগিছে কোনে লৈছে হেয়া মই গম পোৱা নাই হনায়া জানিব কিন্তু বহুত বেছি ভাল লাগিছে এই কাপোৰখন কৰি থাকিলে নিজৰ পাহৰি যোৱা যায় এই কাপোৰজোৰৰ কামটো আজি ইয়াতে শেষ কৰিলো হেক কৰি মেলি আৰু এইবিলাক দেখিছেনে গোটেই একেবাৰে কাপোৰ ওৰ আধা তোৰ আধা সব এই বিছনাখন মোৰ মানে গোটেই চিলাবলগীয়া কাপোৰ হুতা এনেকৈ থাকে মোৰ বেকগ্ৰাউণ্ডটো দেখে আপোনালোকে ইমান বেছি থাকে গতিকে এই বস্তুবিলাকৰ কাম ইয়াতে এৰি চুলিৰ অৱস্থাটো একেবাৰে নাইকিয়া হৈ গৈছে মানে চুলিৰ আগখিনি গোটেই কাটিবলগীয়া হৈছে টাইম পোৱা নাই যাবলৈ সেইটো এটা বেলেগ এটা চেপ্টাৰ আমাৰ ভিডিঅ' চোৱা লোকসকলৰ ভিতৰত কিছুমানে মোক সোধে যে বেবী জন্ম হোৱাৰ পিছত বহুতে কয় চুলি হৰে বা বিভিন্ন কিবা কিন্তু মোৰ হৰিছে নে নাই বা তেনেকুৱা প্ৰবলেম কিবা হৈছে নে নাই কিন্তু মোৰ হেবিলাক একো প্ৰবলেম হোৱা নাই এতিয়ালৈকে বাৰু যদি হেতু কিবা কন্ডিশন থাকে মই নাজানো কিন্তু চুলি হৰা নাই আৰু চুলিখিনি ভালে ৰাখিবৰ কাৰণে চুলিখিনি নহৰিবৰ কাৰণে মই ব্যৱহাৰ কৰি আছো এটো নেচাৰচিয়াৰৰ জং শ্যাম্পু ইয়াৰ আগত মই এদিন নেচাৰচিয়াৰৰ জং তেলৰ বিষয়ে কৈছিলো বহুত ভাল তেল হয় হসাকৈ এতিয়া মই অলৰেডি চুলিত এইবিলাক লগাই থোৱা আছে যেহেতু আজি শ্যাম্পু কৰিম সেই কাৰণে মই আপোনালোকক এটো দেখুৱাই দিছো শ্যাম্পুখিনি কৰিলে নহয় আমি মহিলাসকলৰ কি হৈ যায় ৰাতি এতিয়া মোৰ ৰাতিপুৱা গা ধুলো ছোৱালীক স্কুল পঠিয়াবৰ কাৰণে ভাত চাত বনাই মেলি আজৰি তেতিয়াই যদি মই চুলি ধুই আহো সময়টো নিমিলা হৈ যায় ইমান খৰধৰ কিন্তু চুলি ধোৱা বুলি ক'লে অলপমান ভালকৈ ধুব লাগিব যেহেতু তেল অলৰেডি চুলি লাগি আছে গতিকে এতিয়া মই শ্যাম্পু কৰিম শ্যাম্পু খিনি ভালকৈ কৰিব লাগে যত নেকি শ্যাম্পু খিনিও নিজৰ যেটো পাৱাৰ এটো দেখুৱাবলৈ পাৰে যেহেতু মই চুলিখিনি আজি শ্যাম্পু কৰিম যোৱাকালি পুৰা তেল হানি থৈ দিছো আৰু এতিয়া চুলিত মই লগাই আছো নেচাৰচিয়াৰৰ জং শ্যাম্পু এই শ্যাম্পু ভিতৰত মেইনলি বনোৱা হয় মানে ইয়াতে থাকে এলোভেৰা থাকে আমলা মেথি নিম এইবিলাক জিয়া আমাৰ চুলিখিনি ষ্ট্ৰং কৰাত বা মজবুত কৰি ৰাখাত বহুত বেছি হেল্প কৰে এই শ্যাম্পু বিট লগালে চুলি হৰা প্ৰবলেম যদি থাকে হেতু নাইকিয়া হৈ যায় বা কমি যায় আৰু লগতে বহুত বেছি যদি উফি থাকে উফিও নাইকিয়া হৈ যায় কিন্তু জিটিকে শ্যাম্পু বিট লগালে নহয় শ্যাম্পু বিট লগাই খুব ধুনিয়াকৈ কিছু মই নিজৰ আঙুলিৰে এদৰে মাসাজ কৰি থাকি লাষ্টত মানে ধুই দিব লাগে ৰিজাল্ট বহুত বেছি ভাল হয় নিজৰ চুলিখিনি খুব ধুনিয়াকৈ ৰাখিবৰ কাৰণে বা উফি লগতে খুব ধুনিয়া শাইনিং কৰি ৰাখিবৰ কাৰণে যদি মন কৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে চেক কৰি ল'ব পাৰে গা ধুই উঠি ডাইৰেক্ট আহিছো কিচেনলৈকে আমাৰ কাৰণে নিজৰ কাৰণে যদি অলপমান সময়ও যায় বহুত সময় গল নেকি লাগিলে বেলেগৰ কাৰণে আমি ইমানেই কাম নকৰো কিয় তথাপিও নিজক অলপমান টাইম দিবলৈ কষ্ট পাওঁ হয়নে নহয় কবচোন আৰু গা ধুই আহি চাহ খোৱাৰ টেন্ডেন্সি কবই নালাগে কিমান বেছি ভাল লাগে আৰু এখিনি সময় আমি নিজে থাকি বৰ ভাল পাই হয়নে নহয় কব 10টা 11টা 12টা এই সময়খিনি মানে বৰ ভাল লাগে মানুহ কমি থাকে নিজৰ মতত অলপমান নিজৰ প্ৰয়োজনীয় নিজৰ কামখিনি কৰিব পাৰি মই এতিয়া আহিছো কিচেন মানে চাহ বনাবৰ কাৰণে চাহ বনাম বিশেষ এটা বস্তু দেখুৱাই দিও কালি ৰাতিয়ে মই গুলি থৈ দিছিলো আসলতে এয়া পিঠা বনাবৰ কাৰণে এখিনি এতিয়া পিঠা বনাই মেলি চাহৰ কাম কৰিম আৰু বিশেষ এটা বস্তু দেখুৱাও আপোনালোকক গাজৰ কিবা আচাৰ চাচাৰ বনালে নে আপোনালোকে কমেন্ট কৰিবচোন আমাৰ এবাৰ গাজ ইমান অনা হোৱা নাই তথাপিও এদিনা এটা গাজৰ পৰা অলপমান তৰকাৰী খালো এইখিনি এদৰে সৰুকৈ কাটি কুটি থৈ দিছো আৰু অলপমান আচাৰ বনোৱা হ'ল এইখিনিৰ পৰা মই বিশেষ বস্তু এটা বনাম বুলি ভাবিছো যেটো ৰ'দ দি আছে গতিকে বনাই নিশ্চয় ভালেই হ'ব ৰ'দ নহলে এইবিলাক বস্তু বনাবলৈ অলপমান দিগদাৰ আৰু সেই কাৰণে এখিনিও উলিয়াই লৈছো আৰু বাকি কামখিনিটো চলি থাকিব হুনে তাই নিজৰ কাম কৰি আছে এতিয়া হুন আৰু মই আছো ঘৰত লগতে বেবী আছে হি আছে হুই গতিকে পিঠাও বহুত বনাব নালাগে চাৰিটা বনালে হ'ব হুনে মই ধুনীয়াকৈ চাহ খাই কামখিনি কৰিম আকৌ দুপৰীয়া এতিয়া ভাত বনাব লাগিব মন স্কুলৰ পৰা আহিব গতিকে ভাত বনাবলৈ আছে আৰু এইবিলাকে বহুত কাম
সেইবিলাক আৰু কি কৈ থাকিম তথাপিও আজিৰ এই ভিডিঅ'টি আমি ইমানতেই শেষ কৰিছোঁ মই এই কামখিনি কৰি লওঁ পুনৰ নতুন ভিডিঅ'ৰে আৰু গাজৰ কথাটো ক'লোঁ যে যদি ভাল হয় তেতিয়া মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাব গতিকে পুনৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম তেতিয়ালৈকে আমাৰ এই পৰিয়ালটিক আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ বাই বাই